গাইজ বাজেটত ৯,০০০ৰ পৰা গাঁওবুঢ়াৰ দৰমহা ১৪,০০০ টকালৈ বৃদ্ধি হ'ল আৰু লগতে জল মিত্ৰৰো দৰমহা বৃদ্ধি হ'ল। কিন্তু অংগনবাদী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী, আশা কৰ্মীসকলৰ দৰমহাটো বৃদ্ধি কৰিম বুলিহে ক'লে ১ অক্টোবৰৰ পৰা। কিন্তু কিমান বৃদ্ধি কৰিব, কি কৰিব, এইটো একো নক'লে। আচলতে কাৰণটো কি, এই বিষয়ৰ ওপৰত মই আজি অকণমান ডিছকাশ্যন কৰিম আপোনালোকৰ মাজত। তো চেনেলত যদি নতুনকৈ হৈছে, মোৰ চেনেল নিউ ড্ৰিম ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আঁচনিভুক্ত কৰ্মচাৰীৰ খবৰ আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। তো গাইজ কি গুৰুত্বপূৰ্ণ খবৰখিনি চাওঁ আহক। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। গাইজ বাজেটত আপোনালোকে ঘোষণা কি দিলে গমেইতো পালে। অজন্তা নিয়োগ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এই বাজেটত গাঁওবুঢ়াসকলৰ ৯,০০০ৰ পৰা ডাইৰেক্ট ১৪,০০০ টকা পৰ্যন্ত বৃদ্ধি কৰাই দিলে। লগতে জল মিত্ৰ যি জনস্বাস্থ্য কাৰিকৰী পানী ছাপ্লাই বিভাগৰ তেওঁ জল মিত্ৰসমূহকো ১,০০০ টকা বৃদ্ধি কৰিলে। এতিয়া কথাটো হ'ল, এই অংগনবাদী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মীসকলক বৃদ্ধি কৰিম বুলি কৈ মানুহবিলাকক এটা টোপ দি ৰাখি আৰু কথাটো একেবাৰে অক্টোবৰলৈ লৈ গ'ল। ১ অক্টোবৰৰ পৰাহে হেনো তেওঁলোকৰ দৰমহাটো বৃদ্ধি কৰিব, আৰু কিমান কি কৰিব একো বাজেটতো স্পষ্ট নহ'ল। এতিয়া কথাটো বেয়াৰ ফালে যোৱা যেন পাওঁ। তথাপি দিব ইচ্ছা থাকিলেতো লগে লগে ঘোষণাই কৰিলে হয়। আৰু কি আছে, ইমান দিনটো হৈয়ে গ'ল। আজি ইমান দিন আলোচনা বিলোচনা, ধৰ্ণা প্ৰতিবাদ কৰি বছৰটো পাৰে হৈ আছে। আকৌ যদি অক্টোবৰ কৰি দিয়ে, এতিয়া অক্টোবৰলৈতো দেৰি আছে। এতিয়াতো মাৰ্চৰ মাহে আৰম্ভ হৈছে, আৰু ৬ মাহ লাগিব। অক্টোবৰত বা কি কয়, আকৌ ১,০০০ না ২,০০০ বঢ়ায়। এতিয়া কথাটো লাহে লাহে নি আছে। আকৌ এতিয়া ইলেকশ্যন আহিব, কিবা আহিব, ২০২৬ত বিধানসভা আহিব, চৰকাৰ বা থাকে নে নাথাকে। কথাটো বহুত বেয়া কথা হৈ গৈছে। লগে লগে ঘোষণা কৰি দিব লাগে। গাঁওবুঢ়াক যদি দিব পাৰিছে, অংগনবাদীবিলাক কিয় নোৱাৰে? আশা কৰ্মী, ৰন্ধন কৰ্মীবিলাকতো আৰু একেবাৰে কম পইচা, তেওঁলোকক ডাইৰেক্ট দৰমহাটো একেবাৰে ১৮,০০০ৰ পৰা আৰম্ভণি কৰি দিব লাগে। গাঁওবুঢ়াক যদি ১৪,০০০ দিছে, কিন্তু এইসকল কৰ্মচাৰী, চাকৰি কৰা কৰ্মচাৰী, অংগনবাদী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী, এইসকলকো ১৪,০০০ কম দিব নোৱাৰে। এওঁলোকক অতি কমেও ১৮,০০০ টকা পৰ্যন্ত বৃদ্ধি কৰাব লাগে। এতিয়া ৬,৫০০ কৰ্মীবিলাকে পাইছে, তেওঁলোকক ডাইৰেক্ট ১৮,০০০ কৰি দিব লাগে। গতিকে কথাষাৰ আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু, কথাষাৰ কেনেকুৱা হৈছে, বাজেটত কথাখিনি ভাল হ'ল না বেয়া হ'ল। কথাটো হ'ল গাইজ, আঁচনিবিলাক দি থাকিব হ'লেনো চৰকাৰৰ পইচা পাতি থাকে। চৰকাৰৰ বোলে ঋণো নাই, একেবাৰে কম পইচাই ঋণ আছে। বাকী ৰাজ্যবিলাকৰ তুলনাত অসমত ঋণটো লৈয়ে আছে, আপোনালোকেতো গমেই পায়। সেই তুলনাত বোলে অসম একেবাৰে কম বুলি কৈছে। গতিকে কম হ'লেতো ভালে কথা। কিন্তু এই আঁচনিবিলাক তেওঁলোকে ঠিকেই দি আছে। এতিয়া অতি শীঘ্ৰে আত্মসহায়ক গোটবিলাকে ১০,০০০কৈ পাব। ১০ৰ পৰা আকৌ অহা বছৰ তেওঁলোকে ২৫,০০০ পাব। নাচনীবিলাকেতো ২৫,০০০ পাবই। আত্মনিৰ্ভৰশীল অসমৰ নিবনুৱাবিলাকে ২ লাখকৈ টকা পাব। এতিয়া সকলোৰে গোটেইখিনি কাম হৈ গৈছে। চাকৰিয়ালবিলাকৰো কথা কৈছে, আপোন ঘৰৰ লোন পাব ৩০ লাখ, আপোন বাহন পাব, আৰু কিবা পেঞ্চন পাব, নিয়মীয়াকৰণ কৰিব। এতিয়া বাকীবিলাকতো চবখিনি হৈ যোৱাৰ দৰে হৈছে। কিন্তু এই আঁচনিভুক্ত কৰ্মচাৰী, অংগনবাদী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী, আশা কৰ্মীসকলৰ বস্তুটো ভাল নালাগিলে। বস্তুটো বাজেট ইমান দিন আশা কৰি বাজেটৰ দৰমহাটো বৃদ্ধি পাব বুলি ভাবি আছিলে মানুহখিনি, ইমান আশাৰে বাট চাইছিলে। এতিয়া কথাটো পাক লগাই দিলে। এতিয়া কি পাক, চৰকাৰে বস্তুটো ৰাজনীতি হোৱা যেন পাওঁ। দিব, কিন্তু সহজে নিদিয়ে, আৰু অলপ মানুহবিলাকক ঘূৰাব যেন পাওঁ। মানুহবিলাক অলপ খামখেয়ালি লাগি আছেতো। মানুহবিলাক কোনোবা কিবা কিবি পাৰ্টি চাৰ্টি বেলেগকৈ কৰি আছে। কিছুমানে CIDও কৰে, কিছুমানে নকৰে, সন্থাত আছে, কিছুমানে সন্থাত নাই। গতিকে মানুহবিলাকক হয়তো লগ লাগিব দিছে আৰু সময় দিছে অকণমান। কিন্তু সময়টোতো গৈ থাকিলে নহ'ব না, পৰিয়াল চলাৰ কথা আছে। এতিয়া কথাখিনি মই ভাল ক'লোঁ না বেয়া ক'লোঁ, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনালে মই বহুত ভাল পাম। আৰু কথা যে আজি এই বিষয়ৰ ওপৰত মই বাজেটৰ দিনাই ক'ব বিচাৰিছিলোঁ, কিন্তু আৰু ইমান এটা ভাল নালাগিলে আৰু ক'ব। বস্তুটো কথাটো ভাল হোৱা নাই। দৰমহাটো ডাইৰেক্ট বৃদ্ধি কৰি দিব লাগিছিলে। এতিয়া আৰু মুখ্যমন্ত্ৰী মহোদয়ে যি কৈছে সেইটোতে আমি হয়ভৰ ধৰিব লাগিব। আৰু কিছুমান অংগনবাদী কৰ্মী, ৰন্ধন কৰ্মীসকলে মিঠাই খোৱা আৰম্ভ কৰিছে। আচলতে মিঠাই খুৱাই লাভ নহ'ব, কিমান কি দিয়ে এতিয়াও স্পষ্ট হোৱা নাই। গতিকে স্পষ্ট হোৱাৰ পিছত মিঠাই দিয়া আৰু কিবা কৰক। কিন্তু দিয়াটো দিব। অংগনবাদী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী, আশা কৰ্মীসকলৰ কথা মুখ্যমন্ত্ৰী নিজ মুখে যিহেতু কৈ আছে, তেওঁ বস্তুটো গমেই পাইছে। আৰু এতিয়া আৰু সঞ্চালকক লগ কৰি লাভ নহ'ব। মেইন গুৰিটো মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে মেইন গুৰিৰ লগতে আলোচনা কৰিলেই হ'ল। আৰু কোনো সংগঠন বাদ দি তেখেতক অলপ ভালকৈ কথাখিনি বুজাই ক'লে, বুজিটো পাইছে তেখেতে, আৰু নুবুজা মানুহটো নহয়, বুজি পাইছে। কথাখিনি মিলাকৈ দৰমহাটো যাতে বৃদ্ধি কৰি দিয়ে। গতিকে আজি ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিছোঁ। চাই থাকিব মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো, আৰু ভাল ভিডিঅ' মই লৈ আনিম দৰমহা বৃদ্ধিৰ খবৰ। গতিকে চাই থাকক নিউ ড্ৰিম ব্লগ চেনেলটো।